নমস্কাৰ বন্ধু-বান্ধৱীসকল, ভিজ্ঞাসী গড ফাৰ্মৰ পৰা মই ললিত। বন্ধুসকল, ব্ৰইলাৰ ফাৰ্মখন যে মই বনাই আছিলোঁ সেইখনৰ টিং লগোৱাৰ কাম সম্পূৰ্ণ হৈছে আৰু 2 দিন লাগিব। ছাইডৰ যিখিনি বেৰ আছে এই ছাইডত দেখা পাইছে গোটেইখিনি মুকলি হৈ আছে। ইয়াত নেটৰ কিছুমান মানে তাঁৰৰ কিছুমান বেৰ লগোৱা হ'ব আৰু তলতে বাঁহৰ কাঠিৰে বনোৱা সৰু সৰু বেৰবিলাক লগোৱা হ'ব আৰু সেই বেৰবোৰ মই প্লাষ্টাৰ কৰি দিম। কিয়নো বন্ধুসকল, এই বেৰবিলাক দেখিছে আপোনালোকে, এই যিবিলাক বাঁহৰ বেৰবিলাক বনোৱা আছে এইবিলাক মানে ভালকৈ ইয়াত বান্ধি পেলাই কিছু অংশ মই মাটিৰ তলত সুমুৱাই পেলাই মানে ধুনীয়াকৈ প্লাষ্টাৰ কৰি দিম। কিয়নো যদি পুৰণা হৈ যায়, মানে ধৰক প্ৰথম 6 মাহমান ঠিকেই থাকে, তাৰপিছত কি হয় এই বেৰবোৰত কুকুৰে দিগদাৰ কৰে, মানে কুকুৰে বেৰবিলাক ফালে ৰাতি ফালি পেলাই মুৰ্গী কেতিয়াবা খায় বা কুকুৰ এনেকৈ সোমাই গ'লে কিছু মুৰ্গীৰ মৃত্যু হয় আৰু তেনেকৈ ধৰক ব্ৰইলাৰ মুৰ্গীবোৰ 2-এটা মৰি গ'লে কিছুমান লছৰ সন্মুখীন হ'ব লাগে। গতিকে মই সেইখিনি নহ'বৰ কাৰণে ধুনীয়াকৈ মই বেৰবোৰ প্লাষ্টাৰ কৰি দিম, তেতিয়া এনেকুৱা নহয়। আৰু এই ছাইডবোৰত সম্পূৰ্ণৰূপে ধৰক তাঁৰৰ যিটো জালনা নেট আহে সেই নেটবোৰ ব্যৱহাৰ কৰা হ'ব আৰু সেইখিনি হয়তো আজি আৰু কাইলৈ কৰিলে সম্পূৰ্ণ হ'ব। সম্পূৰ্ণ হোৱাৰ পিছত ইয়াতে মই কিছুমান প্লাষ্টিকৰ নেট দি পেলাই বেৰিব লাগিব আৰু বেৰাৰ পিছত সেইখিনি মই ভিডিঅ' আপোনালোকক দি যাম। সেইখিনি কৰাৰ পিছত ভিতৰত বৰ্ডিং বনোৱা হ'ব। বৰ্ডিং বনোৱা ভিডিঅ'টো মই আপোনালোকক জনাম। হয়তো বহুতে বৰ্ডিং কেনেকৈ বনাই নাজানে, সেইটো জানিব পাৰিব এইটো চাই পেলাই ধুনীয়াকৈ। মই যেতিয়া বনাই থাকিম তেতিয়া আপোনালোকক কৰি পেলাই দেখুৱাম আৰু ধৰক 4-5 দিনৰ পিছত হয়তো পোৱালি সোমাব আৰু পোৱালি সোমালেতো আপোনালোকক নিশ্চয় দেখুৱাম সেইখিনি আৰু চাই খুব ভাল পাব। আৰু এয়া দেখা পাইছে ধুনীয়াকৈ ছাইডটো মাটিবিলাক পূৰা সমান কৰা হৈছে, খালি লেপিবলৈ বাকী আছে। ধুনীয়াকৈ পানী-চানী মাৰি পেলাই সমান কৰি থোৱা হৈছে আৰু এইখিনি ধুনীয়াকৈ যেতিয়া লেপি পেলাই তাৰপিছত তাত চূণ-তূণ মাৰিব লাগিব, সেইবোৰো মই দি যাম আপোনালোকক। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো দবাই থ'ব, তেতিয়া ভিডিঅ'বোৰ দিলে আপোনালোকলৈ ন'টিফিকেশ্যন যাব। আৰু কৰিবলগীয়া ইয়াত বহুতো কাম আছে, সেইখিনি মই লাহে লাহে কৰি যাম আৰু কৰি আপোনালোকক ধুনীয়াকৈ দেখুৱাই যাম। সেইখিনি আপোনালোকে চাই পেলাই যিসকল নতুন সেইসকলে কিছু কথা বুজিব পাৰিব। আৰু যোৱা ভিডিঅ'টোত মোক এজন বন্ধুৱে কমেণ্ট কৰি সুধিছিলে যে ব্ৰইলাৰ ফাৰ্ম এতিয়া নতুনকৈ খুলিছোঁ নে আগত কৰিছোঁ। আচলতে মই ইয়াৰ আগতেও মই ব্ৰইলাৰ ফাৰ্ম কৰিছিলোঁ, কিন্তু তেতিয়া মই ঘৰটো খেৰেদি বনাইছিলোঁ আৰু কিছুদিন যোৱাৰ পিছতে কি হ'ল, 2 বছৰমানৰ পিছত সেইখিনি নষ্ট হৈ গ'ল, পানী পৰিব ল'লে। তেতিয়াৰ পৰা নকৰা হ'লোঁ। এতিয়া এইখন মই টিং দি পেলাই নতুনকৈ বনাইছোঁ। গতিকে আশা কৰোঁ ইয়াত লাভালাভটো অকণ ভালেই হ'ব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই এইখিনিকে জনাইছোঁ। পুনৰ লগ পাম এটা নতুন বিষয়ৰ সৈতে। জয় আই অসম, নমস্কাৰ।